পানী তাৰ পৰা আহে আৰু এইপিনেও পানী চাওক তাত। ৱেট ষ্টক কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, সকলোৱে খবৰ বেয়া ভগৱানৰ প্ৰাৰ্থনা যাতে ভাল হওক। আজি বহুত দিনৰ মূৰত ব্লগ আৰম্ভ কৰিলোঁ, প্ৰায় 4-5 দিনৰ মূৰত চাগে, বেছি দিন হ'ল চাগে আজি ব্লগটো আৰম্ভ কৰিছোঁ। ত' আমি আজি গৈ আছোঁ মানে এটা বহুত দিন যোৱা নাই মানে তাত, আজি যাওঁ বোলো ফুৰিবলৈ ল'ব আহি আছে বাৰু এতিয়া। ত' আপোনালোকে ব্লগটো চাই থাকক আজি। এনেই নৰ্মেলি আৰু যোৱা দেখাই দিম আৰু কি ৰাস্তাত কি দেখাই দিব আৰু নৰ্মেলি। ত' এইফালে লৈ লৈছোঁ কিবা পিন্ধিবলৈ অকণমান থাকে না, ইয়াতে লৈ লৈছোঁ অকণমান ৰখি দিওঁ এতিয়া। চ' গাইজ মই আহি পালোঁ এতিয়া ডাইৰেক্ট লিটুমাৰী। যোৱাকালি আহি পালোঁ, ভিডিঅ' চিডিঅ' নবনালোঁ। এই মানে ভিডিঅ' চিডিঅ' আজি এটা জেগাত গৈ আছোঁ, কি কয় উমৰো নে কি ৱাটাৰফল এটা গৈ আছোঁ। আমি ইয়াৰ পৰা গৈ আছোঁ কেইজনমান, আহিছোঁ যেতিয়া অলপ ঘূৰি ফুৰি যাওঁ, আপোনালোকৰ ব্লগ বনাই দিওঁ, আপোনালোকে চাব। আজি এটা ৱাটাৰফল আছে কাৰ্বি আংলঙত বোলে, তাকে মই চাব যাম, দেখা পোৱা নাই যিহেতু। আৰু বহুত বছৰ মূৰত আজি আহিছোঁ, মানে প্ৰায় 4-5 বছৰ মূৰত আজিহে আহিছোঁ ইয়াত। আৰু এইকেইটা আম পাৰি আছে, আকৌ লগৰ দুটামান ৰখি আছে, সিহঁতৰ যাই বোলে। গাইজ এইখিনি মানে গোটেই ভেকশ্যন হৈ গৈছে, মই নাজানো কেতিয়া হ'ল বাৰু, এমাহমান হ'ল সেনেকৈ হ'ব লাগে আৰু, যেনেকুৱা ঘৰ ভাঙি উঠি পেলাই। আমি 5 জন গৈ আছোঁ ইয়াৰ পৰা, আকৌ আহি আছে বোলে 2-3জন, ই যাব চিন্ময় দা আমাৰ। আৰু এইফালে আছে কেইজনমান, বহুত চিনি নাপাব। কিবা এটা কৈ দে। আহি জেগাখিনি ভাল লাগিছে, ধুনীয়া ভিউটো বাৰু জেগাখিনিতো ভাল লাগিয়ে থাকিব। মানে এতিয়া আছোঁ ইয়াত বজাৰ, শনি বজাৰ বুলি কয় এইখিনি। আমাৰ তাতো শনি বজাৰ আছে ইয়াত, এই বজাৰৰ পিছপিনে আছে বোলে। সেইফালে নাযাওঁ এতিয়া, মানে গাড়ী কিবা অকণমান ঠিক কৰি আছে, মই অলপ বহি আছোঁ ইয়াত। গৰম বহুত ইয়াত, এইটো ওলাই আহিছে এক্সিডেণ্ট হৈ লাগি আছে। আম চুৰ কৰি আছে, আমি খাই আছোঁ আৰু কাম বন নাই ন। তাকে আৰু উপায়টো নাই। চব পানী নাই, ওচৰৰে জেগাটো প্ৰায় 10 মান হ'ব চাগে, 10 কিলোমিটাৰ মান এনেকুৱা ওচৰতে আৰু। ত' এতিয়াৰ পৰা হ'ব আমাৰ বেয়া ৰাস্তা আৰম্ভ। টিকেট কাটি ল'লো ইয়াৰ পৰা ধুনীয়াকে, এতিয়া সোমাই দিলোঁ আৰু এণ্ট্ৰি। ফালে আকৌ আগত বোলে পাৰ্কিং আছে, তাত বাইক থৈ চাব যাম আজি প্ৰথমবাৰ। বেয়া মানে ৰাস্তা, জেগাটো এইটোৱে হ'ল, কিন্তু নামটো নাজানো মই ইয়াত ভালকে। নাম নাজানো, কিন্তু জেগাটো বহুত ধুনীয়া লাগিছে। চ' পানী চাওক তাত, মা কছম কৈছোঁ না, জেগা কেনেকা ধুনীয়া। ত' এইটোৱে হ'ল উমৰো ৱাটাৰফল, এইফালে গা ধুই আছে আৰু এইফালে ফটোশ্বুট চব চলি আছে ধুনীয়াকে। কান্দি লাংচৰ দৰে লাগে, কিন্তু মানে অকণমান জাষ্ট অলপ চাপৰ, মানে কান্দি লাংচৰ বহুত ওখ আৰু। ত' গাইজ উমৰো ৱাটাৰফল আহিছিলোঁ, কিন্তু মানে বৰষুণে পাগল আমাক এতিয়া। বৰষুণ দি আছে পুৰা, আৰু এদিগি পুৰা মানুহ ধুনীয়া গা ধুই আছে। আমি গা নুধো চাগে, কাৰণ পানীটো অকমান লেতেৰা আহিছে। এনে বোলে চাফা আহে, কিন্তু আজি লেতেৰা আহিছে বোলে, আৰু বৰষুণো দি দিলে ঠাণ্ডা লাগিব যাওঁতে। বাইকত আহিছোঁ যিহেতু, ঠাণ্ডা লাগিলে অলপ বেয়া হ'ব কথাটো, জ্বৰ চৰ পাই গ'লে। আহিছোঁ ফুৰিবলৈ, যদি জ্বৰ পাই যায় কথাটো বেয়া হৈ যাব। পানী আহে মানে একে ওপৰৰ পৰা, তাৰ পৰা আহে আৰু এইপিনেও আৰু ওপৰত আছে বোলে। এইফালে নাযাওঁ এতিয়া, কাৰণ বৰষুণ দি দিলে, নহ'লে আকৌ যাব এতিয়া ভিজি যাম বেয়াকে। নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু যাওঁ এতিয়া, পিছলি হ'লেও যাওঁ। চ' ট্ৰেকিং কেনে লাগছে 360টোত পানী। এইটো খুলিলে একো নহয় বাৰু, খুলি দিব পাৰে। গা ধুবলৈ খুজি আছে, কিন্তু পানীটো ভয় খাই আছে, বহুত লেতেৰা। এইটোতো আগে ভাগে বহি গ'ল ন। হয় ভাবিছিলোঁ, কিন্তু ধুই দিওঁ এতিয়া ভিজি যাম যে, বৰষুণ বেছিকে দি দিলে। এতিয়া গা ধুই লওঁ ইয়াত, 5 মান দূৰৰ ৱাটাৰফলত আহিছোঁ। এইফালে বেয়া দ হ'ব চাগে, মই ইয়াতে ধুই থাকো মানে গা। ত' আপোনালোকে আহিব ইয়াত, মজা মানে ভিউ মজা। এতিয়া জেগাটোৰ মামা চবে গা ধুই আছোঁ, কিন্তু দুটা গা ধু নাই, ইটো দুটা এনে বৰষুণ দিলে যে কাৰণে গা ধুই দিছোঁ, যাওঁ দিয়ক ভিজিয়ে যাম ধুনীয়াকে গা ধুওঁ, আৰু ঘৰত 1 বাল্টিং ঢালিম আৰু চাল্টা। এবাৰ ইমান গা নুধুৱেই, বেমাৰ হৈ যাব নহ'লে। পানী ভাল নহয়, আৰু পানীও ইমান লেতেৰা আহি